नमस्कार, आप देख रहे हैं ओपन बुक भारत। बीटीसी उपाध्यक्ष विजित गौरा नरजवारी के रहस्यमय मौत, घर की खिड़की के ग्रिल से लटका मिला शव। बीटीसी के दरांग जूली निर्वाचन क्षेत्र के भाजपा पार्षद और बीटीसी के उपाध्यक्ष विजित गौरा नरजवारी की रहस्यमय मौत से तामुलपुर समेत पूरे बीटीसी क्षेत्र में शोक की लहर है। जानकारी के अनुसार कल शाम तामुलपुर के कुमारी काटा स्थित उनके आवास की पहली मंजिल की खिड़की के ग्रिल से फंदिश पर लटका हुआ उनका शव बरामद किया गया। नरजवारी दरंगाजूरी क्षेत्र के साथ साथ तामुलपुर के एक बेहद लोकप्रिय जननेता थे। उनकी मौत के कारणों का अभी तक पता नहीं चल पाया है। घटना की सूचना मिलते ही तामुलपुर जिले के वरिष्ठ पुलिस अधीक्षक सुमन चक्रवर्ती समेत पुलिस के उच्च अधिकारी मौके पर पहुंचे और शव को बरामद कर मामले की गहन जांच शुरू कर दी है। पुलिस जांच पूरी होने के बाद ही बीटीसी उपाध्यक्ष की रहस्यमय मौत के वास्तविक कारणों का पता चल सकेगा। बक्सर से नरेन कुमार शर्मा की खास रिपोर्ट। কালি ৰাতিপুৱাৰ পৰা আমি সব কিবা কৰিম ঠিক আছে এতিয়া হ'ব আমাৰ পুলিচৰ কুমাৰীকাটা পোষ্টত খবৰ এটা আহিছিলে যে 7:45 মানত আমাৰ অনাৰেবল ডেপুটি স্পীকাৰ বিজিত নৰজৱাৰী মানে এটা ইনচিডেণ্ট হোৱা বুলি। তাৰপিছত আমিও আহিলোঁ। তেতিয়ালৈকেতো সেইটোৱে পাইছোঁ, আপোনালোকে যি দেখিছে। বাকীখিনি আমি তদন্ততহে ক'ব পাৰিম। 7:45 এৰাউণ্ড এনেকুৱা হ'ব। হয়, আমাৰ সকলৰ কাৰণে খুবেই মানে দুখৰ কথা যে আমাৰ সকলোৰে মৰমৰ বিজিত গৌৰা নাৰ্জাৰী আজি আৰু নাই। তেখেতে আমি চবেই খবৰা খবৰি হৈ এতিয়া আহিছোঁ। গতিকে মইতো মোৰ জীৱনত তেওঁক সৰুৰে পৰা পাইছোঁ। আজি লাষ্ট 35-40 বছৰমানৰ পৰা আমি একেলগে গৈ আছোঁ, একেলগে কাম কৰিছোঁ। সদায় ৰাজহুৱা জীৱন হিচাপে ঘৰ সংসাৰ থাকিলেও তেনেকুৱাই আমি অতিবাহিত কৰি অৱস্থা। গতিকে এতিয়া পষ্টমৰ্টেম লৈ গৈছে। পষ্টমৰ্টেমত মানে কি ওলাই মানে গোটেইটো
সেইটোতো নিয়মৰ কথা। আমি অহাকালি তেওঁক সৎকাৰ ৰাজহুৱা ভাৱে কৰিব আৰু আজি আমি এতিয়া সিদ্ধান্ত ল'ম যে কোনখিনি জেগাত তেওঁক সৎকাৰ কৰা হ'ব আৰু তাতে সকলোৱে যিসকলে মানে তেওঁক শ্ৰদ্ধাঞ্জলি দিব খোজে অহাকালি আহিব পাৰিব আৰু আমি আজি ঠিক কৰি পালে অহাকালি ইয়াৰ বাবে ঈশ্বৰে তেওঁক সদায় মানে ভালকৈ ৰাখক। তেওঁ যেনেকৈ আমাৰ লগত সদায় হাঁচি খুচি থাকিছে তেওঁৰ আত্মাই যেন তেনেকৈ সদায় থাকে সেইটোকে কামনা কৰিছোঁ। না এইটো তেওঁৰ অসুস্থতাটো তেনেকুৱা হৈয়ে থাকে মানুহৰ জীৱনৰ কথা, কিন্তু মই সেইকাৰণে ক'লোঁ যে আমিও চৰকাৰৰ কাৰ্যসূচী অহাকালি আছিলে এই বিষয়টো তেওঁৰ লগত বিভিন্ন ব্যক্তি আহি পেলাই কথা পাতিছে আৰু তেওঁ নিজেও সেইবিলাক খা খবৰ লৈছিলে।